Today we will take part the second part of the alkyl halide, where we will discuss about the nomenclature of UPUM nomenclature, NCERT textbook problem, etc. Next তোমালোকৰ আছিল এইগিটা তাত প্ৰথম আছে CH3 C within bracket Cl C2H5 CH2 CH3 এইগিটাক যদি ভাঙি দিয়া যায় CH3 এটো হৈ গল হাইড্ৰোজেন আছে তিনটা নেক্সট আছে এটা কার্বন তাত আছে Cl এটা C2H5 এটা তাৰ মানে দুটা কার্বন তললে তাত CH2 আছে সো এই দুটা আহিল তাৰ পিছত আহিলে কার্বন তিনটা গতিকে ইয়াত লংগেষ্ট চেইন যদি তোমালোকে মাৰ্ক কৰিবলৈ যোৱা সেই লংগেষ্ট চেইন ডাল হৈ গল এডাল তোমাৰ লংগেষ্ট চেইন এটা ইয়াত যেটো সাবস্টিটুয়েন্ট সেই সাবস্টিটুয়েন্ট হৈ গল তেতিয়ালে এটা হৈ গল ক্লোৰো এটা হৈ গল মিথাইল So undoubtedly it will be ফালৰ পৰা আহা একে হ'ব গতিকে এটো হ'ব 3 chloro আৰু এটো হৈ গল 3 methyl আৰু এটো নেম হল মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন গতিকে এটো নাম হৈ গল 3 chloro 3 methyl আৰু এটো হৈ গল পেন্টেন একেটা ধৰণৰে যদি আমি ইয়াক সলভ কৰিবলৈ যাওঁ CH3 আছে ফাৰ্স্ট সো CH3 ললা তাৰ পিছত আছে CH আহিল ডবল বন্ড দিলা কাৰ্বন আহিল তাৰ ব্ৰেকেট দিছে Cl এটো আহিব তাৰ পিছত CH2 দিছে গতিকে এটো ধৰণে CH2 দুটা তুমি দি দিয়া তাৰ পিছত আহিছে CH এটা আৰু ব্ৰেকেটত CH3 দিছে দুটা CH3 এটা আৰু এটা CH3 So যিটা ব্ৰেকেট দিছিলে সেইকিটাক যদি মই দেখাই দিবলৈ হয় ব্ৰেকেট দিয়া গিটাই এটা ব্ৰেকেট আছে এইটো এটা CH3 দুটা দিছে গতিকে CH3 দুটা এইটো আৰু Cl টো সেইকিটা আমি লাকি দিলো ইয়াত এতিয়া লংগেষ্ট চেইন মাৰ্ক কৰিব লাগে দিছ ওয়ান উইল বি দা লংগেষ্ট চেইন কোন ফালৰ পৰা আহিলে ডবল বন্ডে লোয়েষ্ট প্ৰায়োৰিটি পাব ডেফিনেটলি লেফট হ্যান্ড সাইডৰ পৰা সো 1 2 3 4 5 6 গতিকে ইয়াৰ নাম কি হ'ব 3 chloro ইয়াৰ নাম কি হ'ব 5 methyl এটোৰ নাম কি হ'ব 2 আছে সো 2 DCN লংগেষ্ট চেইন কি সটা সো হেক্স 2 গতিকে এইগিটা এতিয়া যোগ কৰি দিব লাগে সো নাম কি হ'ব 3 chloro 5 methyl hex dash 2 DCN সো এইটো হৈ গ'ল আমাৰ নেম এবাৰ আহিলে x 9 যদি মন কৰা CH3 আছে ফাৰ্স্ট সো এইগিটা ললো তাৰপিছত আছে কাৰ্বন হাইড্ৰোজেন ডবল বন্ড কাৰ্বন হাইড্ৰোজেন ফলোড বাই কাৰ্বন উইদিন ব্ৰেকেট দিছে Br আৰু CH3 দুটা এই Br দিলো আৰু CH3 দুটা এই ধৰণে আমি ভাঙি দিম সো এইটো এতিয়া লংগেষ্ট চেইন দুটা লব লংগেষ্ট চেইন আমরা টিপলি এটা লব লংগেষ্ট চেইন ডবল বন্ডে মাৰ্ক লোয়েষ্ট পাব লাগিব গতিকে 1 2 3 4 5 যিগিটা সাবস্টিটুয়েন্ট আছে সেইগিটা আহি গল Br আৰু CH3 গতিকে Br ৰ নাম হৈ গল 4 ব্ৰোমো এটোৰ নাম হৈ গল 4 মিথাইল গতিকে ইয়াৰ নাম কি লিখিম 4 ব্ৰোমো 4 মিথাইল পেন্ট dash 2 DCN সো এটোই নাম রাইট হ্যান্ড সাইডৰ পৰা গলে এটো 3 নম্বৰ পৰিব গতিকে হেতুক আমি সিলেক্ট নাই কৰা নেক্সট আহিছে x ইয়াত যেতিয়া p o m এইবিলাক থাকিব তাৰ মিনিং টো এটাই যে তাত p মানে হৈ গল পেৰা m মানে হৈ গল মেটা আৰু o মানে হৈ গল অৰ্থো গতিকে বেনজিনৰ এটা যিকোনো এটা সাবস্টিটুয়েন্টৰ বাবে এটো যদি এক হয় এই সাবস্টিটুয়েন্টৰ কাৰণে এটো যদি এক হয় এটো 2 এটো 3 এটো 4 এটো 5 আৰু এটো 6 হ'ব এই 2 টো অৰ্থ 6 টো অৰ্থ 3 টো মেটা 5 টো মেটা আৰু 4 টো হৈ যাব পেৰা সো এইটোই মিনিমাম কনসেপ্ট গতিকে হেতুকে আমি এক্সিকিউট কৰিম কিন্তু তাৰ আগত এটা বস্তু শিকি থবা যে তাত CH3 গ্ৰুপ এটা থাকিব সো C6H5 গ্ৰুপ এটা থাকিব যেনেকৈ ইয়াত আছে C6H4 ইয়াত এটো বেনজিন এইবিলাক হৈ গল বেনজিন গতিকে কোড C6 আছে হেতু তোমালকে ফাইন্ড আউট কৰিবা C6 কোড আছে হেতু ফাইন্ড আউট কৰিবা আৰু হেতুৰ মিনিংটো হৈ গল যে তাত এটা বেনজিন আছে গতিকে x টোক আমি সলভ কৰো প্ৰথমতে মই বেনজিনটো এনেকৈ পঠালিকা আকিম সো এটো হৈ গল বেনজিন ইয়াত এই পজিশনটো হৈ গল এটো CH2 যেটো আছে এটো
গতিকে এটো কার্বন হাইড্রোজেন দুটা এই ধৰণে মই দি দিলো তাৰ পিছত এটা হাইড্ৰোজেন এটো ওপৰলে এটা আৰু CH3 দুটা দিছে সো এটো CH3 দুটা এইটা আৰু পেৰা পজিশনত আছে Cl গতিকে পেৰা পজিশন এটো 4 নম্বৰ গতিকে ইয়াটো ঠিক একৰ দৰে একেই এলিফেটিক আৰু এৰোমেটিক দুটা পাৰ্ট আছে এটো যদি এৰোমেটিক এটো পাৰ্ট হৈ গল এলিফেটিক আৰু ইয়াত যদি এজ এ সাবস্টিটুয়েন্ট তুমি যদি কাউন্ট কৰিবলৈ যোৱা বেনজিন তো দুটা সাবস্টিটুয়েন্ট এটা হৈ গল এই ক্লোৰো আৰু এটা হৈ গল এটো আৰু এলিফেটিকটো দুটা এটা হৈ গল এটো এটা হৈ গল এটো এই গুটি গতিকে আমি আনডাউটেডলি এৰোমেটিক টু চুজ কৰিম কাৰণ কেলে তাত বেছি সংখ্যক কাৰ্বন আছে গতিকে যদি সাবস্টিটুয়েন্টক তুমি এটা নেমিং কৰিবলৈ যোৱা তেতিয়ালে এটোৰ নাম হৈ যাব ক্লোৰো এটোৰ নাম হৈ যাব ক্লোৰো আৰু এটোৰ নাম হ'বগৈ যদি এটোৰ নাম কৰোতে এনেকুৱা হ'ব ধৰি লোৱা ইয়াত যেনিবা হাইড্ৰোজেন আছে দেই ধৰি লোৱা তোমালোকক সহজ হ'বৰ কাৰণে মই এটা কাম কৰিলো এই সাবস্টিটুয়েন্টত মই এটো হাইড্ৰোজেন কৰিলো হাইড্ৰোজেন কৰি দিয়াৰ লগে লগে এটোৰ নাম হৈ গল গৈ মিথেন ইথেন প্ৰপেন সামনে প্ৰপাইল এতিয়া প্ৰপাইলটোতে আকৌ ইয়াত CH3 এটা লাগি আছে কেই নম্বৰ লাগি আছে 2 নম্বৰত লাগি আছে গতিকে হেতু কাৰণে ইয়াক কোৱা হ'ব 2 মিথাইল প্ৰপাইল এটোৰ নাম হৈ গল গৈ 2 মিথাইল প্ৰপাইল গতিকে আমি যেতিয়া আমি কৰিম তেতিয়া হেতুক আমি কেই নম্বৰ লাগি আছে এটো এতিয়া এই গুটেই গ্ৰুপটো লাগি আছিল 4 নম্বৰত গতিকে এটো 4 গতিকে আমি সেই ধৰণে আমি লিখিম এতিয়া সো 1 ক্লোৰো dash 4 dash 2 dash মিথাইল প্রপাইল বেনজিন সো এটো নাম হৈ গল এটো নাই এটো হৈ গল ইয়া এবাৰ আমি শেষৰটোত গৈছো আগতেই মই কৈছো যে ইয়াত C6H4 এটা আছে হেতু প্ৰথমতেই ট্ৰাই কৰিবা আকিবলে OAPN দেখিলে তাৰমানে এটো হৈ গল কি বেনজিনৰ এটো পাৰ্ট অৰ্থো পজিশনত আছে Br তাৰমানে এটো পজিশনত আছে Br ইয়াত আছে CH গতিকে এটো হৈ গল C এটো হৈ গল H তাত ব্ৰেকেট দি পেলাই দিছে CH3 গতিকে এটো হৈ গল CH3 CH2 দুটা সো এতিয়া যদি এটো লংগেস্ট চেইন মাৰ্ক কৰা এলিফেটিক এৰোমেটিক বাছি উলিয়াই এটো হৈ গল এলিফেটিক আৰু এই গুটেই গ্ৰুপটো হৈ গলগে এৰোমেটিকত দুটা সাবস্টিটুয়েন্ট এলিফেটিকত মাত্ৰ এটা সাবস্টিটুয়েন্ট এলিফেটিকত এটা সাবস্টিটুয়েন্ট মানে অকল বেনজিনটো গতিকে আমি ডেফিনেটলি কি লম বেনজিনক আমি নেমিং কৰিম সো বেনজিনক যদি আমি নেমিং কৰিবলৈ হয় ইয়াত কেই নম্বৰত আছে এটো যদি 1 লো এটো 2 নম্বৰ লো সো এটোৰ নামনো ঠিক একৰ দৰে একেই এটো কি লিখিম 1 ব্ৰোমো লিখিম আৰু 2ত আছে এটা 2ত কি আছে তোমালোকে অসুবিধা পাব পাৰা বুলি মই এটো কেনেকুৱা কৰো এই হাইড্ৰোজেনটোক মই এনেকা কৰিলো তেতিয়া এই গুটেই গ্ৰুপটোৰ নাম এই গুটেই হোল গ্ৰুপটোৰ নাম কি হ'ব মিথেন ইথেন প্ৰপেন সো প্ৰপাইল গতিকে ইয়াত আমাৰ তাৰমানে 2 নম্বৰটোত মুখ কি আছে প্ৰপাইল আছে মই আগত অকমান জিএফ ৰাখিছো প্ৰপাইল তাৰ পিছত কি লিখিলো বেনজিন কিন্তু এতিয়া এই প্ৰপাইলটোতে কেছটো হল গৈ কি যে ইয়াতে CH3 গ্ৰুপছ এটা লাগি আছে সো সেই যেটো CH3 গ্ৰুপ ইয়াৰ যেটো এই CH3 গ্ৰুপটো এই যেটো CH3 গ্ৰুপছ আছে হেতু একচুয়ালি এতিয়া কেই নম্বৰ লাগি আছে 1 নম্বৰত লাগি আছে এটো 1 এটো 2 এটো 3 গতিকে 1 নম্বৰ যেটো CH3 গ্ৰুপ লাগি আছে এটো ব্ৰেকেট দি 1 দি প্লাই মিথাইল লিখি দিম 1 মিথাইল এটো ব্ৰেকেট ক্লোজ কৰি দিম সৰি ব্ৰেকেটটো ইয়াত ক্লোজ হ'ব দেই ফিনাইল গতিকে এটো হৈ গল ইয়াৰ গতিকে আমি যদি এটোত M দিয়ে M যদি দিয়া থাকে তেতিয়াহলে কথাটো এইটোই যে M ৰ কাৰণে তোমালোকৰ আহিলে মেটা নেক্সট আহিলে Cl CH2 তাৰমানে ইয়াত এতিয়া C6H4 আছে এইখিনি সো যেতিয়া C6H4 আছে দ্যাটস মিন্স এইখিনিত হৈ গল বেনজিন সো এটো হৈ গল বেনজিন নেক্সট আছে CH2 গতিকে এটো হৈ গল CH2 এই দুটা তাৰ পিছত আছে নেক্সট আছে কাৰ্বন সো এটো তাত আছে CH3 তিনটা সো CH3 তিনটা আছে এইগিটা হৈ গল তিনটা আৰু ইয়াত এই যেটো মেটা পজিশনত CCl CH2 হেতু হৈছে এটো মেটা পজিশনত এটো হাইড্ৰোজেন দুটা আৰু তাত আছে Cl এটা তুমি যদি মন কৰা এই পাৰ্টটো এলিফেটিক এই পাৰ্টটো এলিফেটিক গতিকে আনডাউটেডলি আমাৰ কাৰণে প্যাৰেন্ট চেইন হ'ব বেনজিন the benzene যদি parent chain হয় তেতিয়ালে আমি এইটো এটা সাবস্টিটুয়েন্ট এইটো এটা সাবস্টিটুয়েন্ট these are the substituent এই সাবস্টিটুয়েন্ট গিটাত যদি লংগেস্ট চেইন মার্ক কৰা এটুত
ইয়াত লংগেষ্ট চেইন হৈ গ'ল এডাল আৰু ইয়াত এটো নাম হ'বগৈ 1 ক্লোৰোমিথাইল 1 ক্লোৰোমিথাইল এটো কেই নম্বৰত লাগি আছে 3 নম্বৰত সো 3 দি প্লে এটো লিখিলো ইয়াত যদি মন কৰা এটো 1 এটো 2 এটো 3 গতিকে ইয়াৰ নাম হৈ গ'ল 2,2 ডাইমিথাইল প্ৰপাইল আৰু এটো কেই নম্বৰত লাগি আছে এটো যদি 1 এটো 2 এটো 3 গতিকে এটোৰ আগত দিম মই 3 এটোৰ আগত দিম মই 1 গতিকে এটোৰ নাম হৈ যাব 1 ক্লোৰোমিথাইল 3,2,2 ডাইমিথাইল গতিকে এটো আমাৰ নেম হ'ব 1 ব্ৰেকেট দিলো ব্ৰেকেট দি লিখিম ক্লোৰোমিথাইল ইয়াৰ 1 টো আমি নিদিলো হৈ যায় গতিকে 1 ক্লোৰোমিথাইল তাৰ পিছত আমি এই যেটো নেম 3 ড্যাশ দি প্লাই 2,2 ডাইমিথাইল প্ৰপাইল ব্ৰেকেট ক্লোজ কৰি লিখিম বেনজিন এইকেইটা খালি কন্টিনিউ হ'ব ঠিক আছে গতিকে এটো তোমালকে চাবা এটো ইম্পৰ্টেন্ট সো ইয়াত এতিয়া ফাৰ্স্ট যেটো কোৱেশ্চনস আছে হেতু যাও 10.2 So 10.2 first questions দিছে তোমালোকক এই ধৰণে দিয়া গৈছে CH3 দিছে first তাৰ পিছত দিছে তোমাক CH within bracket Cl CH within bracket Br CH3 এটুক যদি তুমি ভাঙি লোৱা তেতিয়া হলে ইয়াত হাইড্ৰোজেন তিনটা তাৰ পিছত হাইড্ৰোজেন এটা ইয়াত ক্লোৰিন ইয়াত নেক্সট আহি গল CH আৰু ইয়াৰ তলত আহি গল Br আৰু ইয়াত আহি গল CH3 so this is the structure গতিকে এই স্ট্ৰাকচাৰটোত প্ৰথম তুমি আইডেন্টিফাই কৰিবা লংগেষ্ট চেইন গতিকে লংগেষ্ট চেইন হৈ গল এটো এতিয়া লংগেষ্ট চেইন এটো পোৱাৰ পিছত তুমি ইয়াত থকা যি দুটা সাবস্টিটুয়েন্ট এটা আছে ব্ৰোমো এটা আছে ক্লোৰো গতিকে কোনটো আগত আহিব হেতু আমি বা কোন ফালৰ পৰা আহিম লেফট হ্যান্ড সাইডৰ পৰা যদি প্ৰথম আহো লেফট হ্যান্ড সাইডৰ পৰা 1 2 3 4 আৰু তেতিয়া ইয়াৰ নাম হল 3 ব্ৰোমো 2 chlorobutane so etu hobo etu aru jodi ami right side or pra aho if we proceed from right hand side amar numbering to change hobo numbering will be changed aru numbering to hobo enokwa tetia etu hobo 1 etu hobo 2 etu hobo 3 etu hobo goi 4 ta mane etu hoi jabo 2 bromo 3 chlorobutane এতিয়া এই যেটো লেফট হ্যান্ড সাইড তাত সেট বনিল 2 আৰু 3 আৰু রাইট হ্যান্ড সাইডেও যেটো সেট আছে হেতু বনিল 2 আৰু 3 কিন্তু প্র্যাকটিক্যালি এটো কারেক্ট হবো এটো রং হবো কিয় রং কারণ ইয়াত বি অ্যালফাবেটিক্যাল অর্ডার হইছে বি টু ফার্স্ট সো বি শুড গেট দ্য লোয়েস্ট ওয়ান গতিকে আমাৰ ইয়াত যেটো কারেক্ট অপশন হবো হেতু হবো গৈ এটো গতিকে আমি যেটো কারেক্ট নেমিং কৰিম কারেক্ট হবো হেতু হইছে গৈ এটো নেই ব্ৰোমো 2 ব্ৰোমো 3 chlorobutane next যেটো সেকেন্ড দিছে হেতু হইছে এটো সি দিছে তাত এইচ দিছে এটো এফ দিছে দুটা গতিকে এটুটা এফ তার পিছত দিছে কার্বন দেন তাত দিছে বিআর দিছে নেক্সট দিছে ইয়াত সিএল আৰু ইয়াত দিছে এফ এবাৰ যদি আমি লংগেষ্ট চেইন মার্ক কৰো তেতিয়ালে এডাল লংগেষ্ট চেইন তাৰ মানে দুটা আছে গৈ লংগেষ্ট চেইন ইয়াত তুমি যদি মন কৰা ইয়াত এতিয়া ক্লোৰাইড এটা আছে আৰু ব্ৰোমাইড এটা আছে আৰু বাদ বাকি কিন্তু ফ্লোরিন আছে গৈ তিনটা এটা দুটা তিনটা আছে ফ্লোরাইড গতিকে আগৰ দৰে একেই অ্যালফাবেটিক্যাল অৰ্ডাৰ লেফট সাইডৰ পৰা আহিলে না পাও রাইট হ্যান্ড সাইডৰ পৰা আহিলে আমি বি ব্ৰোমাইডে বিআৰ এ ফার্স্ট পাবো গতিকে এটো হৈ গল 1 ব্ৰোমো আৰু এটো হৈ গল 1 ক্লোৰো আৰু এটো হৈ গল 1 ফ্লোৰো এটো হৈ গল 2 ফ্লোৰো এটো হৈ গল 2 ফ্লোৰো তাৰ মানে ফ্লোৰো তোমাৰ তিনটা আছে ব্ৰোমো এটা ক্লোৰো এটা অ্যালফাবেটিক্যালি ব্ৰোমো আগত গতিকে 1 ব্ৰোমো ড্যাশ দি লিখিম 1 ক্লোৰো
ডেশ দি লিখিম 1,2,2 ট্রাইফ্লোরো মিথেন ইথেন গতিকে দুটা সো এটো হৈ গল ইথেন দিস ওয়ান উইল বি দা নেম এই ধৰণেৰে নেমিং বিলাক কৰিবা লেফট সাইডৰ পৰা ইয়াত নেমিং নহব লেফট সাইডৰ পৰা নেমিং নোহোৱাৰ প্ৰথম কাৰণ হ'ল যে ব্ৰোমো দে সেকেন্ড পজিশন পাই যাব তেতিয়া সো থাৰ্ড টুলে আহো থাৰ্ড টু দিছে CH2 Cl এটা আছে কার্বন ইয়াত আছে ট্রিপল বন্ড কার্বন দেন CH দুটা আছে আৰু ইয়াত আছে গৈ Br এটা গতিকে ইয়াত যদি তুমি অ্যালফাবেটিক্যাল অর্ডার মন কৰা এই গিটা হৈ গল লংগেস্ট চেইনৰ পার্ট আৰু যি গিটা সাবস্টিটুয়েন্ট এটা আছে Br এটা আছে ক্লোৰো আৰু মই আগতেও কৈছো যে ব্ৰোমোইক লোয়েস্ট প্ৰায়োৰিটি পাব যদি দুইটা সমান হয় তেতিয়া আমি লেফট সাইডৰ পৰা নাহো ৰাইট সাইডৰ পৰা যাম রাইট সাইডৰ পৰা গলে Br এ লোয়েস্ট পাব গতিকে ইয়াত এইটো হ'ব 1 ব্ৰোমো এটো হৈ যাব 4 ক্লোৰো এটো দা ট্রিপল বন্ড গতিকে YNE কে নম্বৰত আছে 2 নম্বৰত 4টা আছে প্যারেন্ট চেইন গতিকে বিউটেনৰ NE অতৰা এটো এতিয়া আমি অ্যালফাবেটিক্যালি যদি আমি লিখি যাও রাইট হ্যান্ড সাইডৰ পৰা তেতিয়া এটো হৈ যাব 1 ব্ৰোমো 4 ক্লোৰো বিউট ড্যাশ 2 ড্যাশ YN আৰু যদি সেই একেটাকে রাইট হ্যান্ড সাইডৰ পৰা কৰা তেতিয়া এইটো 4 ব্ৰোমো 1 ক্লোৰো বিউট 2 YNE এবোৰ একেই থাকিব কিন্তু মন কৰা ইয়াত বি অ্যালফাবেটিক্যাল যেটো বি অর্ডার সেই বি এ 4 পাই গল যাৰ কাৰণে এটো সম্ভৱ নহয় বাকি বিলাক সব একেই আছে সেট বিলাক একেই যেহেতু 1 4 2 ডাবল বন্ডে একেই পাইছে গতিকে আমি এটোত কারেক্ট হবগৈ কিন্তু অকল মাত্ৰ রাইট হ্যান্ড সাইড টু কারেক্ট বাকি বিলাক কিন্তু ৰং গতিকে রাইট হ্যান্ড সাইড টু আমাৰ কারেক্ট হ'ব সেই ধৰণে তোমালোকে জাজ কৰিবা নেক্সট যেটো আছে হেতু হৈছে গৈ এটো নাম্বার 4 ইয়াত চোৱা ব্ৰেকেটৰ ভিতৰত দিয়া আছে এই ব্ৰেকেটৰ ভিতৰত এইখিনি পাৰ্টস আছে ব্ৰেকেটৰ ভিতৰত তাৰ মানে এই থকা পাৰ্টটো তাৰ ইমিডিয়েটলি নেক্সট এই কাৰ্বনটোৰ লগত লাগি থকাটো বুজায় সো সেই কাৰ্বনটো ইয়াত তিনটা গ্ৰুপ লাগি আছে গতিকে এটা দুটা তিনটা আৰু ইয়াত লাগি আছে Cl এই Cl টো এটো গতিকে ইয়াত লাগি আছিল CCl3 ইয়াত লাগি আছিল CCl3 ইয়াত লাগি আছিল CCl3 এতিয়া যদি তুমি এটো ভাঙি পেলোৱা ইয়াক যদি এই Cl টুক যদি মই ভাঙি পেলাও তেতিয়া ইয়াত কি হ'ব ইয়াত তোমাৰ দেখিবলৈ তেতিয়া এটো কেনেকুৱা হ'ব এই Cl গিটা মই ভাঙি পেলাও যদি ভাঙি পেলোৱা যায় ইয়াত ক্লোৰিন আছে গৈ তিনটা এই গিটা হৈ গল ক্লোৰিন ইয়াত ঠিক একেদৰে Cl আৰু Cl ইয়াত আহি গল Cl আৰু Cl এতিয়া যদি লংগেস্ট চেইন মার্ক কৰিবলৈ যাও তেতিয়া এই তিনিটা হৈ গল লংগেস্ট চেইন ইয়াত সাবস্টিটুয়েন্ট এতিয়া অজস্ৰ ইয়াত সাবস্টিটুয়েন্ট ক্লোরাইড কেবাটাও আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আৰু এটা সাবস্টিটুয়েন্ট এটো আছে যেটো আমি একেলগতে এটো ক'ব পাৰো এটো এতিয়া এই নেমিংটো বুজি পাবলে সহজ কৰাকে মই তোমালোকক এটা কাম কৰি দিছো এই তিনিটাক মই এনেকে চুজ কৰি লৈছো এই তিনিটা কাৰ্বন ইয়াত এটা কাৰ্বন ইয়াত এটা কাৰ্বন ইয়াত এটা কাৰ্বন এটা যদি মন কৰা এইটো তোমালোকৰ কৰিবলে কাৰো প্ৰবলেম নাই যদি ইয়াত Cl এটা থাকে আৰু ইয়াত যদি কাৰ্বন এটা থাকে তেতিয়া তোমালোকে আনডাউটেডলি এই ক্লোৰিনটো এটা সাবস্টিটুয়েন্ট আৰু এই গ্ৰুপটো এটা সাবস্টিটুয়েন্ট আৰু এই দুটাৰ নাম তোমালোকে কৰিব পাৰিবা লংগেস্ট চেইন হৈ গল এতিয়া কিমান মিথেন ইথেন প্ৰপেন লংগেস্ট চেইন আৰু তোমালোকে তেতিয়া লিখিবা এটো এনেকুৱা ধৰণে লিখিবা 2 ক্লোৰো 2 মিথাইল প্ৰপেন হয়নে বাৰু এটো তোমালোকৰ কাৰো প্ৰবলেমই নাই এতিয়া যদি কিবা কাৰণত ক্লোৰিন বুলে ইয়াত আৰু এটা আছে তাৰ মানে কি সাবস্টিটুয়েন্ট আৰু এটা বাহি গল গতিকে তেতিয়া কি কৰিবা তুমি 1,2 ডাইক্লোৰো তোমালোকে লিখিলা হেতেন হয় নহয় বাৰু যদি ঠিক একেদৰে যদি বুলে ক্লোৰিন ইয়াত আৰু এটা আহিলে তেতিয়া তুমি কি কৰিবা আৰু লিখিবা এবাৰ ডাই গৈ কি হ'বগে ডাই গৈ কি হ'ব 1,2,3 তেতিয়া তুমি লিখিবা ট্রাই একেদৰে যদি ক্লোৰিন আৰু দুটা আহি যায়
যদি ক্লোৰিন বুলে আৰু দুটা আহিলে এটা তোমাৰ ক্লোৰিন আহে ইয়াত এটা আছে ইয়াত আহিল তেতিয়া তোমালোকে নামটো কি কৰিবা তেতিয়া তোমালোকে নামটো হয়তো এনেকে লিখিলাহেতেন তেতিয়া তোমালোকে লিখিলাহেতেন একত যিহেতু দুটা এইটোৰ নাম কি 1 ক্লোৰো এইটোৰ নাম কি 1 ক্লোৰো এইটোৰ নাম কি এই দুইটাৰ নামে কি 2 ক্লোৰো সৰি 3 ক্লোৰো এইটোৰ নামটো গম পালাই 2 ক্লোৰো বুলি গতিকে তোমালোকে কি কৰিলাহেতেন 1,1 2, 3, 3 এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে কি লিখিলাহেতেন পেন্টা তেতিয়াহলে যদি ইয়াতো এটা ক্লোৰিন থাকে তেতিয়া আমি এটো কি লিখিম ডেফিনেটলি ইয়াৰ নাম হৈ যাব তেতিয়া সাতটা যিহেতু সাতটা হৈ গল তেতিয়া আমি হেতু কাৰণে ইয়াত লিখিম 1,1,1,2,3,3,3 হেপ্টা ক্লোৰো আৰু ইয়াত যেহেতু এই মিথাইলটো তিনিটা কৈ ক্লোৰিন আছে তিনটা ক্লোৰিন থাকিলে কি কবা ট্ৰাইক্লোৰো আৰু এজ এ সাবস্টিটুয়েন্ট হৈ আছে গতিকে এটো কি হ'ব ট্ৰাইক্লোৰো মিথাইল গতিকে আমি এটো যেটো 2 মিথাইল লিখিছো হেতু এতিয়া আমি তাৰ জায়গাত আমি কি লিখি দিম হেতু আমি লিখি দিম এনেকুৱাকে লিখি দিম হেতু কাৰণে এটো নাম হ'বগৈ 2 2ত আছে ট্ৰাইক্লোৰোমিথাইল প্ৰপেন গতিকে তোমালোকে এটো ইজি অকমান নিজে সেই ধৰণে এটা এটা নাইকিয়া কৰি এই ধৰণে লিখি লৈ তাৰ পিছত তোমালোকে কৰি চাবাচোন এটো ইজি পাবা নেক্সট তোমালোকক যেটো দিছে হেতু হৈছে এটো CH3 দিছে প্ৰথম গতিকে প্ৰথমতে আমি আনিলো কাৰ্বন হাইড্ৰোজেন আছে তিনটা সো এই তিনটা তাৰ পিছত আছে কাৰ্বন আৰু তাত এই গ্ৰুপটো লাগি আছে তাকো দুটা গতিকে আমি এই গ্ৰুপটোৰ মিনিং হৈ গল গৈ এটো এটা বেনজিন বুজোৱা গৈছে সো এটো হৈ গল বেনজিন আৰু ইয়াৰ পেৰা পজিশনত আছে গৈ Cl এটা সো এটা পজিশন পেৰা देयर इज এ Cl তাৰ পিছত আহিলে CH আহিলে আৰু ইয়াত আহিলে Br আৰু ইয়াত আহিলে CH3 সো এটা তুমি যদি মন কৰা ইয়াত যেটো লংগেষ্ট চেইন হ'ব সেই লংগেষ্ট চেইনডাল হ'ব গৈ এটো আৰু এই যে দুটা সাবস্টিটুয়েন্ট যেহেতু দুইটা একেই গতিকে আমি এটো ডাইল এবাৰ লিখা না যায় কাৰণ ইয়াত অলৰেডি এনেকা নেমিং বিলাক যেতিয়া বেনজিনত নেমিং কৰা যায় যদি এনেকা সেম হয় তেতিয়া হেতু কোৱা হ'ব 20 হেতু কোৱা হ'ব 20 বুলি কম সো এটো আমাৰ নাম্বাৰিং যেতিয়া আমি কৰিম হেতুক আমি লিখিম 20 লিখি আমি কি লিখিম ইয়াত তোমাৰ যেহেতু ই 4 নম্বৰ পজিশনত আছে এটা এটো যদি 1 এটো 2 এটো 3 এটো 4 গতিকে আমি এটো কি লিখিম 4 ক্লোৰো ফিনাইল 4 ক্লোৰো ফিনাইল আমি লিখিম গতিকে এটো কেই নম্বৰত লাগি আছে হেতু যদি মই লেফট হ্যান্ড সাইডৰ পৰা চাও তেতিয়া এটো হৈ গল 2 নম্বৰত লাগি আছে আৰু যদি মই ৰাইট হ্যান্ড সাইডৰ পৰা চাও তেতিয়া এটো কেই নম্বৰত লাগি আছে 1 2 3 সো 3 20 লিখিম আৰু তাৰ পিছত লিখিম 4 ক্লোৰো ফিনাইল ইটো যেটো সাবস্টিটুয়েন্ট এটো হেতুৰ নাম হ'ব লেফট হ্যান্ড সাইডৰ পৰা 3 ব্ৰোমো আৰু ৰাইট হ্যান্ড সাইডৰ পৰা এটো আহিব 2 ব্ৰোমো এতিয়া তোমালোকে এতিয়া কোনটো সাইডৰ পৰা তুমি এটা ডিসিশনস লবা যে কোনটো সাইডৰ পৰা আমি তাক নেমিংৰ কাৰণে সিলেক্ট কৰিম গতিকে আমি নেমিংৰ কাৰণে যেতিয়া আমি সিলেক্ট কৰিম সেই নেমিংটো হ'বগৈ আমাৰ এলফাবেটিক্যাল অৰ্ডাৰ বা আমাৰ যেটো লুইস সেট আমাৰ বনিব আমি হেতুই চাম এতিয়া তেতিয়া হলে আমি লুইস সেট আমি যদি বনাও তেতিয়া আমাৰ এটো হ'বগৈ আমি এলফাবেটিক্যাল অৰ্ডাৰ ফলো কৰিম গতিকে এটোৰ নাম হ'বগৈ রাইট হ্যান্ড সাইডটো আমাৰ কারেক্ট হ'ব গতিকে এটোক আমি রাইট হ্যান্ড সাইডৰটো লিখিম গতিকে 2 ব্ৰোমো লিখিম আৰু এটো যেহেতু আৰু এটা গ্ৰুপস আছে ওপৰত গতিকে এটোৰ নাম একচুয়ালি হ'ব 3,3 গতিকে এটোৰ নাম হ'বগৈ 2 ব্ৰোমো ড্যাশ 3,3 20 তাৰ পিছত লিখিম 4 ক্লোৰোফিনাইল মিথেন ইথেন প্ৰপেন বিউটেন সো বিউটেন সো এইটো হৈ গল আমাৰ নেমিং
হ'ব এতিয়া ইয়াৰ পিছৰটোত মই গৈছো এতিয়া তেতিয়াহলে আমি এইটোত যাওঁ যেটো হৈছে নাম্বাৰ 6 so CH3 তিনটা CH এটো প্ৰেজেন্টলি এটো ক্যাপিটাল কি CL দিয়া গৈছে নতুন বুকস বিলাকত so CH3 আছে তিনটা so এই যেটো কাৰ্বন তাৰ লগত লাগি থকাটো বুজাব so CH3 up 1 down 1 আৰু লেফট সাইডে এটা CH3 তিনটা CH3 এইটা 1 2 3 তাৰ পিছত দিয়া আছে CH এটো দিলো ডবল বন্ড দিলা কাৰ্বন তাত Cl আছে বুলি কৈছো এটো তাৰ পিছত বেনজিন সো এটো হৈ গল বেনজিন তাত লাগি আছে I এটো হৈ গল এতিয়া তোমালকৰ যিকিটা সাবস্টিটুয়েন্টৰ লংগেস্ট চেইন যদি হয় লংগেস্ট চেইন আনডাউটেডলি এলিফেটিক হ'ব কাৰণ তাত ডবল বন্ডস আছে এজ ওয়েল এজ সাবস্টিটুয়েন্টৰ সংখ্যাও বেছি হ'ব এটো এটা সাবস্টিটুয়েন্ট হ'ব এটো এটা সাবস্টিটুয়েন্ট এটো এটা সাবস্টিটুয়েন্ট এটো এটা সাবস্টিটুয়েন্ট গতিকে এটোৰ নাম হ'ব গৈ 1 2 3 4 গতিকে এটোৰ নাম হ'ব 3 মিথাইল এটোৰ নাম হ'ব 3 মিথাইল এটোৰ নাম হ'ব 1 ক্লোৰো এটোৰ নাম হ'ব 1 ডেশ 4 আয়োডো ফিনাইল এটোৰ নাম হ'ব এটো so alphabetically যদি এতিয়া আমি অৰ্ডাৰ এৰেঞ্জমেন্ট এটা কৰিবলৈ যাওঁ তেতিয়াহলে আমাৰ এটো আহিব ফাৰ্স্ট এটো আহিব সেকেন্ড কাৰণ এটো আই তাৰ পিছত আমাৰ এই দুটা আহিব নাম্বাৰ 3 এটো দুইটা একেই যেহেতু গতিকে এটো নাম্বাৰ 3 টা আমি এটো লিখিম গতিকে আমি এটোৰ নেমিং লিখিম এনেকে তেতিয়াহলে ইয়াৰ নেমিং তেতিয়াহলে কেনেকে হ'ব গৈ সেটো আমি চাইলো সো আমি ইয়াৰ যেতিয়া নেমিং লিখিম তেতিয়া এটো ধৰণে আমাৰ নেমিং আহিব so naming to hobo 1 chloro dash 1 dash bracket d likhim 4 iodo phenyl bracket d likhim 3,3 dimethyl methane ethane propane butane so butane likhilu কিন্তু ইয়াত ANE নাহে ANE এর জায়গাত আহিব ENE কে নম্বৰত আছে 1 নম্বৰত আৰু লংগেস্ট চেইন যেহেতু বিউটেন গতিকে আমি কি লিখিম 1 ENE লিখিম গতিকে এতিয়া ANE আমি নিলিখি তাৰ জায়গাত লিখিম but-1-ENE মন কৰিবা এই নেমিং বিলাক কৰোতে কেতিয়াও গ্যাপ ৰাখিব নালাগে আৰু কোটো কোনো ধৰণৰ ক্যাপিটাল লেটাৰ তোমালোকে ইউজ কৰিব নালাগে গতিকে আমি এইগিটা 6 লৈকে এইগিটা আমি কৰিবলে সমৰ্থ হলো এতিয়া তোমালোকক নেক্সট যেটো আছে হেতুত গৈছো 10.3 ত গৈছো ইয়াত যেতিয়া এই নেমিং বিলাক কৰিবা তোমালোকে ইয়াত কেটা আছে 8টা প্ৰথমতে মই 4টা কৰিলো তোমাৰ 1 2 এইটা কৰিলো একেলগতে যেহেতু কৰি দিম 2 3 এইগিটা আমি 4টা একেলগে মই সিলেক্ট কৰি লৈছো এটোত আমি নাম্বাৰ 1 to কৰো ফাৰ্স্ট number 1 this one will be number 2 this one will be number 3 this one will be number 4 ইয়াত প্ৰথম কৈছে পেন্টেন তাৰ মানে কাৰ্বন কেটা কিবা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত কৈছে বেনজিন গতিকে তুমি বাকিব লাগিব বেনজিন so this one will be benzene ইয়াত দিছে সাইক্লোহেক্সেন গতিকে তুমি সাইক্লোহেক্সেন আকিব লাগে so this one will be cyclohexane ইয়াত দিছে অক্টেন তাৰ মানে 8টা 1 2 3 4 5 6 7 8 ইতে নেক্সট যিকিটা সাবস্টিটুয়েন্ট আছে সেইগিটাক যদি মন কৰা এটা আছে 2 ক্লোৰো ইয়াত আছে 3 মিথাইল একেদৰে ইয়াত আছে পেৰা ব্ৰোমো ক্লোৰোবেনজিন গতিকে তোমাক যেতিয়া এটুত কৈছে ইয়াত আছে 1 ক্লোৰো 4 ইথাইল আছে সাবস্টিটুয়েন্ট ইয়াত আছে এটু সাবস্টিটুয়েন্ট এইখিনি পৰা এইখিলেকে 1 আয়োডো টু আনাদাৰ এটা সাবস্টিটুয়েন্ট
গতিকে এইগিটাক যেতিয়া তুমি এজ এ সাবস্টিটিউয়েন্ট আমি লিখিবলৈ যাম 2ত আছে ক্লোৰো তাৰ মানে 2 নম্বৰত ক্লোৰো 3ত আছে মিথাইল সো ইয়াত আছে CH3 ৰেষ্ট বাকি বিলাক জায়গাত তাৰ মানে হাইড্ৰোজেন খিনি দি যাবা সো ইয়াত দি গলি ইয়াত আছে ক্লোৰোবেনজিন তাৰ মানে ইয়াত যদি Cl লাগে আৰু ইয়াত এইটো 1 হ'ব এইটো 2 এইটো 3 এইটো 4 এটোৰ নাম হল ক্লোৰোবেনজিন এই 4 নম্বৰটোত আছে ব্ৰোমো গতিকে ইয়াত থাকিব Br একেটা কেসেই থার্ড যেটো হ'ব তাত হ'ব একত আছে একত যদি আছে 1 নম্বৰত আছে ক্লোৰো 1 2 3 4 নম্বৰত আছে তোমাৰ 4 ইথাইল তাৰ মানে C2H5 এটো কেটেলত আমি কম ইথাইল নেক্সট যেটো দিছে 1 আয়োডো 1 নম্বৰটো মই এবাৰ ৰাইট হ্যান্ড সাইডৰ পৰা ললো তেতিয়া এটো 1 2 2 নম্বৰটোত কি লাগি আছে 2 নম্বৰটোত ফিনাইল গ্ৰুপস এটা লাগি আছে 2 নম্বৰটোত কি লাগি আছে ফিনাইল মানে বেনজিন যেতিয়া তুমি এটুক মার্ক কৰিবা প্ৰথম তুমি সবা যে ইয়াত এইটো স্মল ব্ৰেকেট আছে দেখিছানে এটো স্মল ব্ৰেকেট আছে আৰু এই ব্ৰেকেটৰ ভিতৰত আকৌ কি আছে ফিনাইল এটা আছে সো ফিনাইল থকাৰ মানিংটোই হৈ গল যে বেনজিন সেই ফিনাইলটো কেই নম্বৰত লাগি আছে হেতু যদি মন কৰা এটো লাগি আছে 2 ক্লোৰো তাৰ মানে 2 নম্বৰত আছে গৈ ক্লোৰো গতিকে এটো যদি 1 হয় 2 নম্বৰত আছে ক্লোৰো গতিকে rest will be hydrogen গতিকে ইয়াৰ প্ৰতিটো কাৰ্বনতে হাইড্ৰোজেন থাকিব সেই ধৰণে তুমি হাইড্ৰোজেন বিলা ড্ৰ কৰি গলি হ'ল যে হাইড্ৰোজেন কোটো ড্ৰ কৰিবলৈ নাপাহৰিবা হা হাইড্ৰোজেন বিলা ইয়াত লিখিবা গতিকে আমি এই ধৰণে আমি নেমিং বিলাকৰ পৰা ষ্ট্ৰাকচাৰ বিলাক আমি ডিটাৰমাইন কৰিব পাৰিম সো এইবিলাক আমি ষ্ট্ৰাকচাৰ বিলাক আমি ডিটাৰমাইন কৰিব পাৰিম সো এইটোৱে আমাৰ টেকনিক সো এটো আমি হাইড্ৰোজেন বিলা ফিল আপ কৰি দিও ইয়াত এটো ধৰণে হাইড্ৰোজেন বিলা ফিল আপ কৰি দিলো সো হেতুই হ'ব হোপ এখিনি তোমালকে তেতিয়ালে বুজি পালা আইডেন্টিটি তেনেকৈ আমি এই ধৰণে কৰি যাব পাৰিম এতিয়া নেক্সট যেটো দিছে হেতুলে আহো নেক্সট তোমাৰ আছে পাৰফ্লোৰোবেনজিন যদি এনেকে পাৰ বুলি ওয়াৰ্ডটো থাকে তাৰ মিনিং হৈছে যে বেনজিনৰ গুটেই গিটা জায়গাতেই ফ্লোৰিন আছে তাৰ মানে ইয়াত এই যি গিটা পজিশন যত নেকি হাইড্ৰোজেন থাকিব লাগিছিলে তাৰ জায়গাত থাকিব ফ্লোৰিন যদি তেনেকে কয় পাৰ ক্লোৰো বুলি যদি কয় তেতিয়া ইয়াত প্ৰতিটো কাৰ্বনতেই ফ্লোৰিনৰ জায়গাত Cl থাকিব পাৰে ঠিক আছে গতিকে এটো তোমালকক হৈ গল নেক্সট কোৱেশ্চনস টু দিছে 4 টাৰসেৰি বিউটাইল নেক্সট কোৱেশ্চনস টু তেতিয়ালে লৈছো মই এটো 4 টাৰসেৰি বিউটাইল এটো এটা খুব ইম্পৰ্টেন্ট ওয়ান বহুতেই তোমালকৰ এটো নোৱাৰে বা খেলিমেলি কৰে ইয়াত তোমালকে যদি মন কৰা ইয়াত আছে হেপটেন যদি হয় কাৰ্বন কেটা থাকিব 7টা থাকিব সো 7টা যদি থাকে তেতিয়ালে এই 7টা হ'ব তোমালকৰ এইগিটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এটো যদি 1 2 3 4 5 6 7 সাতটা আছে ইয়াত সো প্ৰথম মই জাজ কৰিলো এই হেপটেনটো আমি কৰিলো নেক্সট কি কৈছে 3 আয়োডো কৈছে 3 আয়োডো সো 3 নম্বৰত আছে আয়োডো আৰু 4 নম্বৰত আছে বিউটাইল তাকো টাৰসেৰি বিউটাইল আছে যেতিয়া তুমি 3 নম্বৰত আয়োডো বুজোৱা যাব 3 নম্বৰত যেহেতু আয়োডো গ্ৰুপস আছে গতিকে 3 নম্বৰত মই আই দিম 4 নম্বৰত দিব লাগে এতিয়া টাৰসেৰি মই তললে সিলেক্ট কৰিলো আৰু এটো টাৰসেৰি কৰোতে যেতিয়া তুমি টাৰসেৰি আকিবা ইয়াত মই এতিয়া আকিব লাগে টাৰসেৰি বিউটাইল ইয়াত টাৰসেৰি বিউটাইল আকিব লাগে সো টাৰসেৰি বিউটাইল মানে হেতু যেটো কাৰ্বনত 3 ডিগ্ৰী থাকিব এটা 3 ডিগ্ৰী কাৰ্বন গতিকে এটো এটা যদি 3 ডিগ্ৰী হবলে হয় ইয়াটো কাৰ্বন তেতিয়া তাক কব টাৰসেৰি বিউটাইল যদি টাৰসেৰি পেন্টাইল কয় ইয়াত আৰু এটা কাৰ্বন এখিনি দি দিব লাগিব যদি টাৰসেৰি হেক্সাইল কয় এনেকে বাহি গৈ থাকিব কিন্তু টাৰসেৰি মানে কি হ'ব যে এটা স্পেসিফিকলি এটা কাৰ্বন যেটো 3 ডিগ্ৰী হ'ব লাগিব গতিকে বাদ বাকি এইখিনিতে আমি কি দিম তাত বাদ বাকি আৰু যিমান বিলাক আমি যত জায়গা থাকি গল সেইবিলাকক সবতে হাইড্ৰোজেন দি দিয়া সো এইটোৱে হৈ গল আমাৰ নেম ষ্ট্ৰাকচাৰ গতিকে এইটো কি ধৰণে তোমালকে দি দিব পাৰা ষ্ট্ৰাকচাৰ আকিলে ষ্ট্ৰাকচাৰ আকিবা আৰু সদায় প্ৰিফাৰ কৰিবা যাতে ষ্ট্ৰাকচাৰেল ফৰ্মুলাতে তুমি কথাখিনি কৰা কাৰণ প্ৰায়ভাগ ষ্টুডেন্টই এই কনডেন্স ফৰ্মুলাত আকিলে ভুল হৈ গুছি যায় হ'ব গতিকে হেতুই হ'ব আৰু ঠিক একেটা ধৰণেৰে যদি তোমাক কোনোবাই যদি এটো খুধে যে সেকেন্ডাৰী বুলি যদি কয় এটো জেনিবা তোমাক এতিয়া টাৰসেৰি নকয় যদি তোমাক কলে সেকেন্ডাৰী বুলি যদি কয় তেতিয়া হলে এটো
আৰু মনত ৰাখিবা টাৰ্চাৰী TERTIARY টাৰ্চাৰী যেটো ইন শৰ্ট টাৰ্ট বুলি লিখিব TERT টাৰ্ট অৰ্থাৎ 3 ডিগ্ৰী আৰু এটা হল গৈ সেকেন্ডাৰী SECONDARY সেকেন্ডাৰী সেকেন্ডাৰীটো তুমি SEC বুলি লিখিব আৰু এটোৰ মিনিংটো হৈ গল গৈ 2 ডিগ্ৰী গতিকে যদি তোমাক এতিয়া সেকেন্ডাৰী বুলি কয় তেতিয়ালে এই কাৰ্বনটো যত 3 ডিগ্ৰী হৈছিল এটো এবাৰ 2 ডিগ্ৰী হ'ব লাগিব যদি 2 ডিগ্ৰী হ'বলে হয় ইয়াৰ এটো জায়গাত হাইড্ৰোজেন থাকিব পাৰে যদি ইয়াত না থাকে ইয়াতো থাকে তেতিয়াও হ'ব পাৰে বুলে তলতে আছে হাইড্ৰোজেন তেতিয়াও হ'ব পাৰে তেতিয়া এটো মই কম কিন্তু সেকেন্ডাৰী তেতিয়া এই যেটো এটো গ্ৰুপ হ'ব এটো গ্ৰুপৰ নাম হ'ব সেকেন্ডাৰী কিন্তু এটো বিউটাইল নাই হয় এতিয়া কাৰ্বন কেটা আছে এটা দুটা তিনটা যেহেতু গতিকে ইয়াক ক'ব সেকেন্ডাৰী প্ৰপাইল PROPYL প্ৰপাইল বুলি একেটা ধৰণেৰে যদি ইয়াত সংখ্যা আৰু বাহে তেতিয়া সেই ধৰণে তোমালোকে প্ৰসিড কৰিবা নেই যদি বিউটাইল কয় চাৰিটা কিবা এনেকুৱা ধৰণে কৰি গলে এতিয়া তোমালোকে তেতিয়ালে এই কথাটোক সেকেন্ডাৰী আৰু টাৰ্চাৰী কনসেপ্টটো ক্লিয়াৰ হ'ল বুলি মই ভাবিছো তোমালোকক সেই ধৰণেৰে আমাৰ নেক্সট যেটো প্ৰবলেম তাতো ঠিক একেই তাত কৈছে তোমালোকৰ খালি এবাৰ বেনজিন কৈছে সো যেহেতু বেনজিন কৈছে মই বেনজিন এটা আঁকিলো লাষ্টত তুমি সদায় চাবা যে প্যারেন্ট চেইনটোত প্যারেন্ট নেম কি আছে বা চেইন লংগেস্ট চেইনৰ প্যারেন্ট নেম কি আছে হেতু প্ৰথমতেই তুমি ফাইন্ড আউট কৰিবলৈ চাবা এটা প্ৰশ্নটোত প্ৰথম দিছে বেনজিন দিছে ইয়াত এখিনি দিছে বেনজিন 2 দিছে মিথাইল 4 সেকেন্ডাৰী বিউটাইল আৰু 1 ব্ৰোমো দিছে গতিকে এই গিটা তোমালোকৰ আছে গতিকে প্ৰথম আমি লম যে লংগেস্ট চেইনটো কি হেতু হৈছে বেনজিন গতিকে মই আঁকিলো বেনজিন সেকেন্ড লম এটো যেটো দিছে 2 মিথাইল এটো যদি 1 লো এটো হ'ব গৈ 2 আৰু 2 ত আছে গৈ মিথাইল মিন CH3 থাৰ্ড কৰিম মই এটো যে 4 সেকেন্ডাৰী বিউটাইলস যদি সেকেন্ডাৰী বিউটাইল আঁকিবলৈ যাও তেতিয়া মই এই ধৰণৰ বাকস এটা প্ৰথমতেই মাৰ্ক কৰিবা সেই ধৰণেৰে মোৰ নিজৰ দৃষ্টিকোণত ৰাখিম যে এটো 2 ডিগ্ৰী হ'ব কাৰণ সেকেন্ডাৰী কৈছে গতিকে এইফালে এটা কাৰ্বন ইয়াত হৈ গল হাইড্ৰোজেন বাকি বিলাকলে মই কনসেন্ট্ৰেট নকৰো অকল এটো কাৰ্বন কনসেন্ট্ৰেট কৰিম যেটো বেনজিনৰ পৰা স্ট্ৰেট লাগি থাকিব যেটো সেকেন্ডাৰী দুইফালে মই কাৰ্বন লগাই দিম ইয়াত কৈছে এতিয়া সেকেন্ডাৰী বিউটাইল এটো কাৰ্বন কেটা হল গৈ এটা দুটা তিনটা গতিকে এটো ইতিয়ালৈকে প্ৰপাইল হৈ আছে মই ইয়াত কাৰ্বন আৰু এটা বঢ়াই দিলো বঢ়াই দিয়াৰ লগে লগে এটো হৈ গল সেকেন্ডাৰী বিউটাইল হৈ গুছি গল এটো সেকেন্ডাৰী বিউটাইল হৈ গুছি গল সো ইয়াত থাকিব H তিনটা ইয়াত থাকিব দুটা ইয়াত থাকিব তিনটা আৰু 1 নম্বৰত আছে Br গতিকে 1 নম্বৰত আছে গৈ Br গতিকে এই ধৰণে তোমালোকে কৰিবা সদায় লাষ্টৰ পৰা প্ৰসিড কৰিলে বস্তুটো ইজি হ'ব গতিকে এটো ষ্ট্ৰাকচাৰ হ'ব গৈ নেক্সট তোমালোকক দিছে 1,4 ডাইব্ৰোমোবিউটাইন গতিকে তোমাক লংগেস্ট চেইন হল গৈ এটো আৰু ইয়াত সাবস্টিটুয়েন্ট মাত্ৰ এটোই আছে গতিকে আমি প্ৰথমতে কৰিম এইটো কৰিব লাগে বিউটাইন গতিকে এটা দুটা তিনটা চাৰিটা লম ডবল বন্ড দিম আমি ইয়াত 1 আৰু 4 ত আছে ব্ৰোমো গতিকে 1 নম্বৰটো Br আৰু 4 নম্বৰটো Br বাদ বাকি যত যিমান হাইড্ৰোজেন লগাব লাগে সেইখিনি মই লগাই দিলো সো এই ধৰণেৰে মই এইবিলাক লগাই দিলো লগাই দিয়াৰ লগে লগে এটো হৈ গল গতিকে তোমালোকে সেই ধৰণে কৰিবা আৰু এইটুক যদি एग्जांपल হিচাপে খুধে কি হয় তেতিয়া এটুক কোৱা হ'ব এলাইলিক এলাই গতিকে এইখিনিয়ে তোমালোকৰ পাৰ্ট গতিকে আমি এইখিনি আমি ডিসকাস কৰিলৈ গতিকে thank you for participating